ব্ৰইলাৰ মুৰ্গী খোৱাসকলৰ বাবে এক ভয়ংকৰ খবৰ। ব্ৰইলাৰ মুৰ্গী খোৱাসকলৰ হ'ব পাৰে ভয়ংকৰ বেমাৰ। আপুনিও খাই ভাল পায় নেকি ব্ৰইলাৰ মুৰ্গী? তেন্তে আপুনি এই প্ৰতিবেদনটো এবাৰ সম্পূৰ্ণকৈ চাওক। কি খাদ্য দিয়া হ'ব ব্ৰইলাৰ মুৰ্গীক? সবিশেষ তথ্য জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি শেষলৈকে চাওক। ব্ৰইলাৰ চিকেন দেশী চিকেনতকৈ বহুত কম মূল্যৰ। স্বাস্থ্য বিশেষজ্ঞৰ মতে ব্ৰইলাৰ চিকেন খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ হাঁহ কুকুৰাৰ ৰূপত বেজীৰ জৰিয়তে ইয়াক উৎপন্ন কৰা হয়। কেতিয়াবা ইয়াত থকা বেক্টেৰিয়াই আমাক অসুস্থ কৰি তুলিব পাৰে। CSCৰ সমীক্ষা অনুসৰি হাঁহ কুকুৰাৰ উদ্যোগত ব্যৱহৃত এণ্টিবায়টিক আমাৰ যকৃত আৰু বৃক্কৰ বাবে বিপদজনক হ'ব পাৰে। একে সময়তে ইউৰোপ আৰু কানাডাৰ দৰে দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ। কুকুৰাত অপ্ৰয়োজনীয় পৰিমাণৰ অক্সিটেট্ৰাচাইক্লিনে আপোনাৰ দাঁত আৰু হাড়ৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাৰ বাবে ক্ষতিকাৰক। প্ৰিয় দৰ্শক, ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি সকলোকে সজাগ কৰি দিয়ক আৰু এনে ধৰণৰ বা বাতৰিবোৰ আগতীয়াকৈ পাবলৈ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।